ৰাজ্যৰ কোচবংশী সম্প্ৰদায়ৰ ২৮,০০০ লোকৰ গোচৰ প্ৰত্যাহাৰ কৰা হ'ব। এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক কেবিনেটে। আজি কেবিনেট বৈঠকৰ অন্তত এই বৃহৎ ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যিসকল কোচ ৰাজবংশী লোকৰ বিদেশী ন্যায়াধিকৰণত বিদেশীৰ গোচৰ চলি আছিল, সেই গোচৰসমূহ প্ৰত্যাহাৰ কৰা হ'ব। তৎকালে এই গোচৰসমূহ প্ৰত্যাহাৰৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিলে ৰাজ্যিক কেবিনেটে। দীৰ্ঘদিনে এই কোচ ৰাজবংশী লোকসকলে খিলঞ্জীয়া হৈও বিদেশী ন্যায়াধিকৰণত তীব্ৰ হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। আৰু সেই মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে কোচ ৰাজবংশী লোকসকল যিহেতু অসমৰ খিলঞ্জীয়া লোক, সেয়ে তেওঁলোকৰ বিৰুদ্ধে ডি ভোটাৰৰ যি দাগ লাগি আছিল, সেই দাগ গুচাবৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক কেবিনেটে। সেই অনুসৰি তৎকালে এতিয়া এই ২৮,০০০ কোচ ৰাজবংশী লোকৰ যি বিদেশী ন্যায়াধিকৰণত গোচৰ চলি আছিল, সেই গোচৰ প্ৰত্যাহাৰ কৰা হ'ব। আজি ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰিলে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত।